কি আছিলে ঘটনাটো কওকচোন। হয়, যোৱাকালি আপোনাৰ এই RBI ভাটা ওচৰত এই আমাৰ ভণ্টি এজনী তাতে গৰু ল'ৰা এৰাল দিব গৈছিলে। তো কালিৰ গৰমটো যিটো আছিলে সেই গৰমৰ প্ৰভাৱত মানে গছৰ তলত বহিছিলে। সেইটো সময়তে 2-3জন মানুহ মানে সেইটো বাটেৰে পাৰ হ'ল। তো লাষ্ট টাইমত এটা টমটম লৈ আহিলে এই আসিফ হুছেইন বুলি প্ৰায় 40 বছৰ বয়সস্থ মানুহ। সেইজনে আমাৰ এই আদিবাসী ভণ্টিজনীক 50 টকা এটা পইচা দিলে। পইচা দিয়াৰ পিছত তেখেতে হাত ধৰি পেলাই জংঘল ফালে টানি লৈ যোৱা অৱস্থাত আমাৰ ভণ্টিজনী যেন তেন তেখেতৰ পৰা মানে পলাব সক্ষম হ'ল। আৰু সেইটো টাইমত তেখেতৰ বৰদেউতা আহি পেলাই সেই মানুহজনক চাই পালে আৰু উত্তম মাধ্যম সোধালে। তো আমি এইটোৱে ক'ব বিচাৰিছোঁ যে অসমত এনেকুৱা ধৰণৰ জঘন্য ঘটনা বিভিন্ন প্ৰকাৰে হৈ আছে। তাৰ সত্ত্বেও মানে মানুহবিলাক জ্ঞাত যদিও মানে অজ্ঞাত অৱস্থাত হৈ আছে। কিহৰ কাৰণে ক'ব নোৱাৰিছোঁ, কিন্তু আমাৰ মা ভনী বা আমাৰ বায়া ভনীৰ ওপৰত এনেকুৱা ধৰণৰ অত্যাচাৰ হ'ব আৰু আমি চাই থাকিম, সেইটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। আৰু আমি বিশেষকৈ এই আমাৰ অঞ্চলৰ ভাটা মালিকসকলক মানে আমি সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ বহিৰাগত মানুহবিলাকক মানে বহিৰাগত মানে এইটো UPৰ মানুহ হয়, আসিফ হুছেইন বুলি কৈছে UPৰ মানুহ হয়। এই বাহিৰৰ মানুহ আনি পেলাই এই ভাটাখনত কাম কৰাই আছে। আমাৰ একো আপত্তি নাই, কিন্তু আমাৰ এইটোৱে আপত্তি যে আমাৰ মা ভনীহঁতক সিহঁতে কিয় দুৰ্ব্যৱহাৰ কৰিব, কিয় শাৰীৰিক অত্যাচাৰ কৰিব বিচাৰিব। আৰু আমি জনামতে যে আসিফ হুছেইন নামৰ ব্যক্তিজনৰ পত্নীও আছে, ল'ৰা ছোৱালীও আছে। ইয়াতে থাকে নেকি? ইয়াত নাথাকে, এই কামৰ সূত্ৰে আহিছে RBI ভাটাত। উত্তৰ প্ৰদেশৰ হয়। উত্তৰ প্ৰদেশৰ হয়। ছোৱালীজনী কিমান বয়সৰ হ'ব? ছোৱালীজনী 15+, 15 বছৰ পঢ়ি আছিলে নেকি? পঢ়ি আছে। আমি নাজানো ইমান এটা, কিন্তু সুধিলে গম পাম। আৰক্ষী আটক কৰিছে মানুহজনক? বৰ্তমান আমি আৰক্ষীক ফোন কৰি অৱগত কৰোৱাতে আৰক্ষী তাৎক্ষণিকভাৱে তেখেতক গৈ পেলাই উঠাই আনিলে, বৰ্তমান থানাত লৈ গৈছে। কি বিচাৰিব আপোনালোকে এতিয়া? আমি এইটোৱে বিচাৰোঁ যিহেতু আমাৰ মা ভনীৰ ওপৰত এনেকুৱা অত্যাচাৰ দুনাই নহওক। আৰু আমি এই ক্ষেত্ৰত আমি ভণ্টিজনীৰ হৈ ন্যায় বিচাৰিছোঁ। দোষীটোকতো উপযুক্ত শাস্তি দিব লাগিব। জেল হাজোতলৈ অনতি পলমে তেখেতক প্ৰেৰণ কৰিব লাগিব। আমাৰ ইমানেই দাবী যে এনেকুৱা কাৰ্য দুনাই নহওক। ভাটা এৰিয়াত মানে প্ৰত্যেক 2 বছৰ 1 বছৰ মূৰে মূৰে হৈ থাকে এনেকুৱা অনৈতিক কাৰ্যবিলাক। যোৱা 4 বছৰ ধৰি এটা নহয় এটা সেইখন ভাটাতে এটা নহয় এটা অনৈতিক কাৰ্য বা মাৰপিট তেনেকুৱা ধৰণৰ কাজিয়া হৈয়ে আছে। তো কালি যিটো জঘন্য ঘটনা কৰিব বিচাৰিছিলে, তো আমাৰ ভণ্টি হাত সাৰি পলাই আহিলে জেগাডোখৰৰ পৰা। তো আমি প্ৰশাসনক নীৰৱ ভূমিকা মানে যিটো পালন প্ৰশাসনে যিটো মানে কৰ্তব্য, সিহঁতে মানে টহল দি থাকিব লাগিব যে গাঁও অঞ্চলত চহৰ অঞ্চলতকৈ গাঁও অঞ্চলতো তেনেকুৱা ধৰণৰ ঘটনা হৈ থাকে। তো আমি প্ৰশাসনক এইটোৱে ক'ব বিচাৰোঁ যে তেনেকুৱা ধৰণৰ ব্যক্তিবিলাকক কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰি উপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰক।